Hello friends, welcome to my channel Learners Home. ইয়াত তোমালোকে অতি সহজতে বিভিন্ন কম্পিউটাৰ কোৰ্স শিকিব পাৰিবা। নতুন নতুন ভিডিঅ'ৰ বাবে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰা, লগতে বেল আইকনটো প্ৰেছ কৰা। আজি আমি শিকিম একাউন্টিং উইথ টেলি। টেলি শিকিবৰ কাৰণে আমি প্ৰথমতে একাউন্টিংৰ বেসিক কনসেপ্টখিনি জানিব লাগিব। গতিকে আমি আৰম্ভ কৰো আহা একাউন্টিং মানে কি? একাউন্টিং হৈছে এক ধৰণৰ কলা য'ত বিত্তীয় লেনদেনসমূহ চমুকৈ কিন্তু অৰ্থপূৰ্ণভাৱে লিপিবদ্ধ কৰা হয়, শ্ৰেণী বিভাজন কৰা হয় আৰু ইয়াৰ ফলাফলসমূহ বিশ্লেষণ কৰা হয়। এবাৰ আমি চাম একাউণ্টছক কি ভাগত ভাগ কৰা হয়। একাউণ্টছক দুটা ভাগত ভাগ কৰা হয়, পাৰ্চনেল একাউণ্টছ আৰু ইম্পাৰ্চনেল একাউণ্টছ। ইম্পাৰ্চনেল একাউণ্টছক আকৌ দুটা ভাগত ভাগ কৰা হয়, ৰিয়েল একাউণ্টছ এণ্ড নমিনেল একাউণ্টছ। টাইপস অফ একাউণ্ট বুলি ক'লে আমি কিন্তু পাৰ্চনেল একাউণ্ট, ৰিয়েল একাউণ্ট, নমিনেল একাউণ্ট বুলি ক'লে বুজিম। ইয়াৰ পিছত আহিলে পাৰ্চনেল একাউণ্টছ। কোনো ব্যক্তি নাইবা কোনো প্ৰতিষ্ঠানৰ নামত যিবিলাক একাউণ্টছ মেইনটেইন কৰা হয় সেইবিলাকক আমি পাৰ্চনেল একাউণ্টছ বুলি কওঁ। যিদৰে ৰাজেশ কুমাৰছ একাউণ্টছ, M&P কোম্পানীজ একাউণ্টছ, বেংক একাউণ্ট, কেপিটেল একাউণ্ট, এইবিলাক হৈ যাব পাৰ্চনেল একাউণ্টছৰ এক্সাম্পলছ। ৰাজেশ কুমাৰ হৈছে আমাৰ কোম্পানীৰ এজন কাষ্টমাৰ, গতিকে তেওঁৰ নামত আমি এটা একাউণ্ট মেইনটেইন কৰিছোঁ। ঠিক সেইদৰে M&P কোম্পানীৰ পৰা আমি বস্তু কিনো, গতিকে M&P কোম্পানীৰ নামতো আমি এটা একাউণ্টছ ৰাখিছোঁ। ঠিক সেইদৰে বেংকো এটা যিহেতু প্ৰতিষ্ঠান, বেংকৰ একাউণ্টটো পাৰ্চনেল একাউণ্টছত পৰিব। কেপিটেল একাউণ্ট, বিজনেছত যিজনে পইচা ইনভেষ্ট কৰিছে, টকা ইনভেষ্ট কৰিছে, তেওঁৰ নামতো এটা একাউণ্ট ৰখা হয়, সেইটোক আমি কেপিটেল একাউণ্ট বুলি কওঁ। গতিকে কেপিটেল একাউণ্টটো পাৰ্চনেল একাউণ্টছৰ এটা উদাহৰণ। এইবাৰ আহিছোঁ আমি ৰিয়েল একাউণ্টলৈ। ব্যৱসায়ৰ যিবিলাক সা সম্পত্তি থাকে সেই সা সম্পত্তিবিলাকৰ নামত আমি যদি একাউণ্টছ মেইনটেইন কৰোঁ সেইবিলাকক আমি ৰিয়েল একাউণ্ট বুলি ক'ম। ৰিয়েল একাউণ্টক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা হৈছে টেনজিবল আৰু এটা হৈছে ইনটেনজিবল। টেনজিবল হৈছে সেইবিলাক বস্তু যিবিলাক আমি চকুৰে দেখা পাওঁ বা হাতেৰে চুব পাৰোঁ, সেইবিলাকক আমি টেনজিবল বুলি কওঁ। উদাহৰণস্বৰূপে মেচিন একাউণ্ট, ফাৰ্নিচাৰ একাউণ্ট, লেণ্ড একাউণ্ট, এইবিলাক টেনজিবল একাউণ্টছৰ এক্সাম্পলছ। ইয়াৰ পিছত আৰু এটা ভাগ আহিলে ইনটেনজিবল। ইনটেনজিবলত পৰে কপিৰাইট, পেটেণ্ট, গুডউইল, এনেকুৱা ধৰণৰ যিবিলাক আমি চুব নোৱাৰোঁ বা চকুৰে দেখাও নাপাওঁ, কিন্তু এইবিলাকো আমি ৰিয়েল একাউণ্টতে পেলাব পাৰোঁ। এইবাৰ আমি আহোঁ নমিনেল একাউণ্টলৈ। যিবিলাক একাউণ্টে উপাৰ্জন, খৰচ, লাভ, লোকচান আদিক বুজায় সেইবিলাকক আমি নমিনেল একাউণ্ট বুলি কওঁ। উদাহৰণস্বৰূপে পাৰ্চেছ একাউণ্ট, অৰ্থাৎ বস্তু কিনাৰ ফলত আমাৰ খৰচ হয়। ঠিক সেইদৰে চেলছ একাউণ্ট, বস্তু বিক্ৰী কৰাৰ ফলত আমাৰ উপাৰ্জন হয়। ৰেণ্ট, ইলেক্ট্ৰিচিটি আৰু চেলাৰী, এই তিনিটাৰ ফলত আমাৰ খৰচ হয়। ঘৰ ভাড়া দিয়াৰ ফলত খৰচ হয়, এমপ্লয়ীক চেলাৰী দিয়াৰ ফলত খৰচ হয়, ইলেক্ট্ৰিচিটি বিলটো আমাৰ কাৰণে এটা খৰচ। গতিকে এইসমূহ হৈছে নমিনেল একাউণ্টৰ উদাহৰণ। এইবাৰ আমি একাউণ্টছৰ কেইটামান বেছিক টাৰ্মছৰ বিষয়ে শিকিম। প্ৰথমতে আহিলে এছেট। ব্যৱসায়ৰ যিবিলাক সা সম্পত্তি থাকে সেইবিলাককে আমি এছেট বুলি কওঁ। উদাহৰণস্বৰূপে লেণ্ড, বিল্ডিং, কেছ, বেংক বেলেঞ্চ, এইসমূহ হৈছে এছেট। নেক্সট আহিলে লায়েবিলিটি। আমাৰ ব্যৱসায়টোৱে যদি কাৰোবাক কিবা পৰিশোধ কৰিবলগীয়া থাকে বা টকা দিবলগীয়া থাকে তাক আমি লায়েবিলিটি বুলি কওঁ। ধৰি লৈছোঁ আমি এটা বেংকৰ পৰা লোন লৈছিলোঁ, সেই লোনটোৰ বাবদ আমি বেংকক টকা ঘূৰাই দিবলগীয়া আছে, গতিকে সেই লোনটো আমাৰ কাৰণে এটা লায়েবিলিটি। ঠিক সেইদৰে আমি কিছুমান ছাপ্লায়াৰৰ পৰা বস্তু বাকীত কিনি আনিছিলোঁ, সেই ছাপ্লায়াৰ কেইজনক আমি টকা ঘূৰাই দিবলগীয়া আছে, গতিকে সেয়া হ'ল, সেই ছাপ্লায়াৰ কেইজন হ'ল আমাৰ কাৰণে লায়েবিলিটি। এইবাৰে আমি শিকিম ক্ৰেডিটৰ আৰু ডেটাৰ মানে কি। ক্ৰেডিটৰ হ'ল সেইসকল ব্যক্তি নাইবা প্ৰতিষ্ঠান যিয়ে আমাক টকা ধাৰে দিয়ে নাইবা বাকীত বস্তু বিক্ৰী কৰে। উদাহৰণস্বৰূপে ধৰি লৈছোঁ আমি বেংকৰ পৰা কিছু টকা লোন লৈছোঁ, গতিকে এই ক্ষেত্ৰত বেংকটো হৈ গ'ল ক্ৰেডিটৰ আৰু আমি হৈ গ'লোঁ ডেটাৰ। ঠিক সেইদৰে ডেটাৰ হ'ল সেইসকল ব্যক্তি বা প্ৰতিষ্ঠান যাক আমি বাকীত বস্তু বিক্ৰী কৰোঁ নাইবা আমি টকা ধাৰে দিওঁ। উদাহৰণস্বৰূপে ধৰি লৈছোঁ আমাৰ কেইজনমান কাষ্টমাৰ আছে
যাক আমি বাকিত বস্তু বিক্ৰী কৰিছোঁ। এই ক্ষেত্ৰত সেই কাষ্টমাৰ কেইজন আমাৰ কাৰণে ডেটাৰ হ'ব। যেতিয়া এটা ট্ৰেনজেকশ্যন বা লেনদেন সংঘটিত হয় তেতিয়া অতি কমেও দুটা একাউণ্ট প্ৰভাৱিত হয়। তাৰে এটা ডেবিট আৰু আনটো ক্ৰেডিট কৰা হয়। আমি ইতিমধ্যে তিনি ধৰণৰ একাউণ্টছৰ বিষয়ে জানিলোঁ: পাৰ্চনেল একাউণ্ট, ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট। ডেবিট আৰু ক্ৰেডিট কৰা নিয়ম এই তিনিও ধৰণৰ একাউণ্টৰ বাবে বেলেগ বেলেগ হয়। এই নিয়মসমূহক কোৱা হয় গল্ডেন ৰুলছ অফ একাউণ্টিং। এইবাৰ আমি একাউণ্টিঙৰ গল্ডেন ৰুলসমূহ শিকোঁ। পাৰ্চনেল একাউণ্টসমূহক ডেবিট আৰু ক্ৰেডিট কৰাৰ নিয়মটো হৈছে ডেবিট দ্য ৰিচিভাৰ, ক্ৰেডিট দ্য গিভাৰ। অৰ্থাৎ যিজনে লয় বা গ্ৰহণ কৰে তেওঁৰ একাউণ্টটো ডেবিট কৰিব লাগে আৰু যিজনে দিয়ে তেওঁৰ একাউণ্টটো ক্ৰেডিট কৰিব লাগে। ইয়াত এটা উদাহৰণ দিয়া হৈছে: অমিত গিভছ ₹10,000 টু বিনীত। অৰ্থাৎ অমিতে বিনীতক 10,000 টকা দিছে। ইয়াত আমি দুটা একাউণ্ট পাওঁ, এটা হৈছে অমিতছ একাউণ্ট আৰু এটা হৈছে বিনীতছ একাউণ্ট। অমিতছ একাউণ্ট হৈছে পাৰ্চনেল একাউণ্ট আৰু অমিতে যিহেতু দি আছে গতিকে তেওঁ হ'ব গিভাৰ, সেয়েহে অমিতৰ একাউণ্টটো আমি ইয়াত ক্ৰেডিট কৰিম। আনহাতে বিনীতৰ একাউণ্টটো হৈছে পাৰ্চনেল একাউণ্ট। বিনীত যিহেতু ৰিচিভাৰ, বিনীতে লৈ আছে গতিকে বিনীতৰ একাউণ্টটো আমি ইয়াত ডেবিট কৰিম। এইবাৰ আমি শিকিম ৰিয়েল একাউণ্টক কেনেকৈ ডেবিট আৰু ক্ৰেডিট কৰিব পাৰি। নিয়মটো হৈছে ডেবিট হোৱাট কামছ ইন, ক্ৰেডিট হোৱাট গ'জ আউট। অৰ্থাৎ ব্যৱসায়লৈ যদি কোনো এছেট আহিছে তেতিয়াহ'লে ডেবিট কৰিব লাগে আৰু ব্যৱসায়ৰ পৰা যদি এছেট ওলাই গৈছে তেতিয়াহ'লে ক্ৰেডিট কৰিব লাগে। এটা উদাহৰণৰ সহায়ত আমি বুজিম: পাৰ্চেছড কম্পিউটাৰ ফৰ ₹40,000 কেছ, মানে নগদ টকা 40,000 দি পেলাই এটা কম্পিউটাৰ কিনা হ'ল। ইয়াত দুটা একাউণ্ট থাকিল, এটা হ'ল কেছ একাউণ্ট আৰু এটা হৈ গ'ল কম্পিউটাৰ একাউণ্ট। এতিয়া দুইটাই ৰিয়েল একাউণ্ট, দুইটাৰ টাইপটো আমি ইয়াত ৰিয়েল একাউণ্ট লিখিছোঁ। কেছটো যিহেতু ওলাই গৈছে গ'জ আউট গতিকে কেছটো আমি ইয়াত ক্ৰেডিট কৰিছোঁ। আনহাতে কম্পিউটাৰটো যিহেতু আহিছে কামছ ইন গতিকে কম্পিউটাৰটো আমি ইয়াত কম্পিউটাৰ একাউণ্টটো ডেবিট কৰিছোঁ। এইবাৰ আমি শিকিম নমিনেল একাউণ্টসমূহক কেনেকৈ ডেবিট ক্ৰেডিট কৰিব পাৰি। নিয়মসমূহ হৈছে ডেবিট অল এক্সপেন্সেছ এণ্ড লছেছ এণ্ড ক্ৰেডিট অল ইনকামছ এণ্ড গেইনছ। ইয়াৰ অৰ্থটো হৈছে যে যদি খৰচ হয় বা লোকচান হয় তেতিয়াহ'লে ডেবিট কৰিব লাগে, আৰু যদি ইনকাম হয় বা উপাৰ্জন হয় আৰু লাভ হয় তেতিয়া ক্ৰেডিট কৰিব লাগে। এটা উদাহৰণ দিয়া হৈছে: ৰেণ্ট পেইড অফ ₹10,000, মানে 10,000 টকাৰ ঘৰ ভাড়া দিয়া হ'ল। এই উদাহৰণটোত দুটা একাউণ্ট পাওঁ, এটা হৈছে কেছ একাউণ্ট আৰু এটা হৈছে ৰেণ্ট একাউণ্ট। যিহেতু নগদ পে'মেণ্ট কৰা হৈছে তেতিয়া সেইকাৰণে আমি ইয়াত কেছ একাউণ্টটো লৈছোঁ, আৰু ৰেণ্ট একাউণ্টটো যিহেতু ঘৰ ভাড়া দিয়া হৈছে সেইকাৰণে আমি ৰেণ্ট একাউণ্টটো লৈছোঁ। এতিয়া কেছ একাউণ্টটো হৈছে ৰিয়েল একাউণ্ট আৰু কেছটো যিহেতু ওলাই গৈছে গ'জ আউট গতিকে কেছ একাউণ্টটো ইয়াত ক্ৰেডিট হ'ব। আৰু যিটো ৰেণ্ট একাউণ্ট আছে, ৰেণ্ট একাউণ্টটো হৈছে নমিনেল একাউণ্ট। এতিয়া ৰেণ্ট ঘৰ ভাড়া দিয়াৰ ফলত আমাৰ খৰচ হয় গতিকে ৰেণ্টটো হৈ গ'ল এক্সপেন্স, সেইকাৰণে এইটো ডেবিট কৰিব লাগে। গতিকে আমি ইয়াত যি দুটা একাউণ্ট পালোঁ, কেছ একাউণ্ট আৰু ৰেণ্ট একাউণ্ট, তাৰে এটা ক্ৰেডিট হৈছে, এটা ডেবিট হৈছে। এটা একাউণ্ট ক্ৰেডিট হ'লে আনটো সদায় ডেবিট হয়। এতিয়া আমি কেইটামান উদাহৰণৰ সহায়ত শিকোঁ আহা। প্ৰথম উদাহৰণটো হৈছে বিজনেছ ষ্টাৰ্টেড উইথ কেছ ₹2 লাখ, মানে 2 লাখ টকাৰে ব্যৱসায়টো আৰম্ভ কৰা হৈছে। ইয়াত নগদ লেনদেন হৈছে গতিকে ইয়াত আমাৰ দুটা একাউণ্ট থাকিব। প্ৰথম একাউণ্টটো হৈছে কেছ একাউণ্ট আৰু 2 নম্বৰটো হৈছে কেপিটেল একাউণ্ট। কেপিটেল একাউণ্টটো এইকাৰণে ৰখা হৈছে যিহেতু ব্যৱসায়ত টকা যোনে ইনভেষ্ট কৰিছে বা যিজন ব্যৱসায়ৰ মালিক তেওঁৰ নামত যিটো একাউণ্ট ৰখা হয় সেইটো হৈছে কেপিটেল একাউণ্ট। ইয়াত প্ৰথমতে আমাৰ কেছ একাউণ্টটো হৈছে ৰিয়েল একাউণ্ট। কেছটো যিহেতু আহিছে গতিকে ডেবিট হ'ব। ঠিক সেইদৰে কেপিটেল একাউণ্টটো হৈছে পাৰ্চনেল একাউণ্ট। কেপিটেলে যিহেতু দি আছে গিভাৰ গতিকে কেপিটেল একাউণ্টটো ইয়াত ক্ৰেডিট হৈছে। নেক্সট এক্সাম্পলটো চাইছোঁ, ডিপজিটেড ইন বেংক ₹1 লাখ, 1 লাখ টকা বেংকত ডিপজিট কৰা হ'ল। ইয়াত দুটা একাউণ্ট থাকিব, এটা কেছ একাউণ্ট আৰু এটা বেংক একাউণ্ট। কেছ একাউণ্টটো হৈছে ৰিয়েল একাউণ্ট, কেছ যিহেতু ওলাই গৈছে ক্ৰেডিট হ'ব। আৰু বেংক একাউণ্টটো হৈছে পাৰ্চনেল একাউণ্ট, বেংকে যিহেতু লৈছে ৰিচিভাৰ গতিকে ডেবিট হ'ব। নেক্সট এক্সাম্পল,
পেইড চেলাৰী ৰুপিজ 10,000 10,000 টকাৰ দৰমহা দিয়া হ'ল ইয়াত দুটা একাউণ্ট আহিব কেছ একাউণ্ট আৰু এটা চেলাৰী একাউণ্ট কেছ একাউণ্টটো ৰিয়েল একাউণ্ট যিহেতু কেছ ওলাই গৈছে গতিকে ক্ৰেডিট হ'ব চেলাৰী একাউণ্টটো হৈছে নমিনেল একাউণ্ট খৰচ বুজাইছে গতিকে ডেবিট হ'ব আমি এইখিনি যিখিনি ট্ৰেনজেকশ্যন কৰি আছোঁ এইখিনি হৈছে কেছ ট্ৰেনজেকশ্যন গতিকে ইয়াত কেছ একাউণ্টটো আছে কেতিয়াবা বেংক একাউণ্টটো থাকিব পাৰে যেতিয়া আমি বেংকৰ জৰিয়তে পে'মেণ্ট কৰোঁ বা বেংকৰ জৰিয়তে ৰিচিভ কৰোঁ তেতিয়াহ'লে আমাৰ বেংক একাউণ্ট থাকিব ইয়াৰ পিছৰ এক্সাম্পলটোলৈ আমি গৈছোঁ The purchased goods of rupees 20,000 cash ইয়াত 20,000 টকাৰ নগদ বস্তু কিনা হৈছে গতিকে কেছ একাউণ্ট থাকিলে ৰিয়েল একাউণ্ট কেছ টকা ওলাই গৈছে বস্তু কিনাত খৰচ কৰাৰ কাৰণে গতিকে ক্ৰেডিট হ'ব আৰু পাৰ্চেছ একাউণ্ট পাৰ্চেছ কৰাৰ ফলত আমাৰ খৰচ হয় নমিনেল একাউণ্ট এক্সপেন্স বুজাইছে গতিকে ডেবিট হৈছে পাৰ্চেছ কৰাৰ ফলত সদায় আমাৰ খৰচেই হয় গতিকে পাৰ্চেছ একাউণ্টটো সদায় ডেবিট হ'ব নেক্সট এক্সাম্পল sold goods on cash rupees 25,000 25,000 টকাৰ বস্তু বিক্ৰী কৰা হ'ল ইয়াত কেছ একাউণ্ট আছে যিহেতু কেছ টকা আহিছে 25,000 টকা বেচি পেলাই আমাৰ ব্যৱসায়লৈ আহিছে বিক্ৰী কৰাৰ ফলত গতিকে ডেবিট হ'ব সেলছ একাউণ্টটো হৈছে নমিনেল একাউণ্ট ইয়াত বস্তু বিক্ৰী কৰাৰ ফলত আমাৰ ইনকাম হৈছে গতিকে এইটো ক্ৰেডিট হ'ব পিছৰ উদাহৰণটো চাইছোঁ purchase goods from Suraj Sharma on credit of rupees 23,000 এইবাৰ আমি যেটো ট্ৰানজেকচন পাইছোঁ এইটো হৈছে বাকিত হোৱা ট্ৰানজেকচন ক্ৰেডিটত হোৱা মানে সুৰজ শৰ্মাৰ পৰা 23,000 টকাৰ বস্তু আমি বাকিত কিনি আনিছোঁ এনে ক্ষেত্ৰত আমাৰ কেছ একাউণ্টটো নাথাকে বা বেংক একাউণ্টটো নাথাকে তাৰ সলনি ইয়াত যিজন মানুহৰ পৰা আমি কিনিছোঁ সাপ্লায়াৰ তেওঁৰ নামটো থাকিব ইয়াত তেওঁৰ নামত এটা একাউণ্ট থাকিব সুৰজ শৰ্মাছ একাউণ্ট পাৰ্চনেল একাউণ্ট তেওঁ যেহেতু দি আছে গিভাৰ গতিকে তেওঁৰ একাউণ্টটো ক্ৰেডিট হ'ব আৰু পাৰ্চেছ একাউণ্টটো আমি জানোৱে পাৰ্চেছ একাউণ্টটো নমিনেল একাউণ্ট খৰচ বুজাইছে কাৰণে ডেবিট হয় নেক্সট এক্সাম্পল sold goods to Tinku Saha on credit of rupees 16,000 টিংকু সাহাক 16,000 টকাৰ বস্তু বিক্ৰী কৰা হ'ল এইটো বাকিত হোৱা ট্ৰানজেকচন গতিকে ইয়াতো আমাৰ টিংকু সাহাৰ যেটো একাউণ্টটো পাৰ্চনেল একাউণ্ট ৰিচিভাৰ তেওঁ লৈ আছে গতিকে তেওঁৰ একাউণ্টটো ডেবিট হ'ব আৰু সেলছ একাউণ্টটো নমিনেল একাউণ্ট ইনকাম বুজাই গতিকে সেলছ একাউণ্ট সদায় ক্ৰেডিট হ'ব ইয়াৰ পিছৰ ট্ৰানজেকচনটো হ'ল পাৰ্চেছ কম্পিউটাৰ ফৰ অফিচ ইউজ অন ক্ৰেডিট ফ্ৰম সুমন তে সুমনৰ পৰা আমি এটা কম্পিউটাৰ কিনিছোঁ অফিচ ইউজৰ কাৰণে ইয়াত সুমনৰ নামত এটা একাউণ্ট থাকিব পাৰ্চনেল একাউণ্ট গিভাৰ গতিকে তেওঁৰ একাউণ্টটো ক্ৰেডিট হ'ব ইয়াত যদিও আমি কিনিছোঁ ইয়াত কিন্তু আমাৰ পাৰ্চেছ একাউণ্ট নাথাকে পাৰ্চেছ একাউণ্টটো এই কাৰণে নাথাকে কাৰণ কম্পিউটাৰটো আমি বিক্ৰী কৰিবৰ কাৰণে কিনা নাই কম্পিউটাৰটো আমি কিনিছোঁ অফিচ ইউজৰ কাৰণে আৰু কম্পিউটাৰটো যিহেতু ৰিয়েল একাউণ্ট সম্পত্তি বুজাইছে আৰু আহিছে সেইকাৰণে ইয়াত ডেবিট হ'ব